এতিয়া মই গা পা ধুই ওলালোঁ। এতিয়া ৰাতিপুৱা 8টামান বাজে। মই আগতে ব্ৰেকফাষ্ট কৰি লৈছোঁ ভালকৈ। এতিয়া মই ৰেডি হৈ গৈছোঁ কাপোৰ চাপোৰ পিন্ধি। প্ৰথমে এজন শিক্ষকৰ কাৰণে স্কুললৈ যোৱাৰ সময়ত কলম থকাটো একদম জৰুৰী, মানে ইম্পৰ্টেণ্ট। গতিকে মই মোৰ কলম যোৰ লৈ লওঁ আৰু এতিয়া মই ঘৰৰ বাহিৰলৈ ওলাই জোতাৰ যোৰ পিন্ধি স্কুললৈ যাম। মই প্ৰথম ব্লগত আপোনালোকক কৈছিলোঁ যে মই এনেই খোজকাঢ়ি যাওঁ বেছিভাগ সময়তে, আৰু খোজকাঢ়ি যাওঁতে একচুৱেলি ভালো লাগে। ইমান ধুনীয়া এটা পৰিৱেশ, চাৰিওফালে সেউজীয়া সেউজীয়া, বহুত ধুনীয়া এটা পৰিৱেশ আৰু ভাল লাগে এইটো দেখি। গতিকে মই নিতৌ এনেকৈ যোৱাটোৱে পচন্দ কৰোঁ। এতিয়া উপভোগ কৰক আমাৰ এই মনোমোহা দৃশ্যখিনি গাঁৱৰ। এতিয়া মই অলৰেডি স্কুল পাই গৈছোঁ। আমাৰ স্কুলত ইতিমধ্যে মানে আজি ফটোশ্বুট হৈ আছে, মানে ল'ৰা ছোৱালীবিলাক আৰু প্ৰিন্সিপাল ছাৰক লৈ আমি ফটো এটা ভালকৈ তুলিম। কাৰণ আমাৰ ইতিমধ্যে এডমিশ্যনৰ টাইম আহি গৈছে। গতিকে আমি বেনাৰ চেনাৰ সেইবিলাক বনাবৰ কাৰণে আজি যোজা কৰি আছোঁ। ছাত্ৰ ছাত্ৰীবিলাকৰ লগত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে যেন ছাত্ৰ ছাত্ৰীবিলাকে আপোনাক কিবা এটা কুৱেশ্যন সুধিবৰ কাৰণে সিহঁতে ভয় নাপায়, আৰু আপোনাক যে আপুনি কিবা এটা কথা ক'লে সিহঁতে যে আপোনাক ভয় নকৰি মানে কথাটো অমান্য কৰিব, তাকো ধ্যান ৰাখিব লাগিব। মানে এনেকৈ ব্যৱস্থা ল'ব লাগিব যাতে ল'ৰা ছোৱালীবিলাকে মনত ফূৰ্তি লৈ আপোনাৰ লগত পঢ়া শুনা কৰিব বিচাৰে। আপুনি যিটো বুজায় সেইটো বুজিব চেষ্টা কৰে। সিহঁতে নুবুজিলে ভালকৈ বুজাব লাগিব, কিন্তু ভালকৈ মৰমেৰে। ফাইনেলি মোৰ স্কুল ছুটি হ'ল আৰু মই বেলেগ এটা ৰাস্তা আছে আমাৰ ইয়াত, এই বেলেগ ৰাস্তাতে আমি গৈ আছোঁ। মানে এই ৰাস্তাটো বেলেগ হয়, মই যিফালেদি আহোঁ সেইটো অলপ লং হয়, কিন্তু এইটো এটা মানে শ্বৰ্টকাট ৰাস্তা আমাৰ ঘৰলৈ যাব। এই ৰাস্তাদি মই মানে যোৱাৰ সময়ত ঘৰলৈ এই ৰাস্তাটোদি যাওঁ বেছিভাগ। আৰু এইটো আমাৰ দৃশ্য ইমান ধুনীয়া দেখা, তাতে সূৰ্য আৰু সকলোবিলাক বস্তু আছে। ইমান ধুনীয়া পথ, ইমান ধুনীয়া ৰাস্তা, ইমান ধুনীয়া জেগা। আপুনি এতিয়া বিউটিখন, ইয়াৰ নেচাৰেল বিউটিখন অলপ উপভোগ কৰিবলৈ মই কৈ আছোঁ আপোনালোকক। আপুনি অলপ অনুভৱ কৰক। ইতিমধ্যে মই মোৰ ঘৰৰ সন্মুখত পাই গৈছোঁ, আৰু এয়া মোৰ ঘৰৰ গেটখিনি। এতিয়া মই ঘৰৰ ভিতৰত সোমাম, আৰু আজিৰ ব্লগখিনি ইমানখিনিয়ে। আকৌ মই ৰাতিত ওলাম মানে ল'ৰা ছোৱালীবিলাকৰ হোম ভিজিটৰ কাৰণে।